আহিল গৰম বন্ধ। প্ৰতিজন শিক্ষাৰ্থীৰ বাবে এই সময়খিনিৰ আনন্দই হৈছে সুকীয়া। ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষানুষ্ঠানৰ কঠোৰ নিয়মানুৱৰ্তিতা শিথিল হৈ পৰে এই সময়খিনিত। গৰম বন্ধক লৈ সন্তানৰ লগতে অভিভাৱক সকলোৰো থাকে বিভিন্ন পৰিকল্পনা। তাৰ মাজতে আমিনগাঁৱৰ সৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে গৰম বন্ধৰ বিশেষ কৰ্মশালা। পাঠ্যপুথিৰ বিপৰীতে বিভিন্ন ধৰণৰ সৃষ্টিশীল কামৰ ধাৰণা দিয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলক। কোনোৱে যদি ভায়লিনত সংগীতৰ সুৰ তুলিছে, আন কোনোৱে ড্ৰাম ছেটত বজাইছে পাশ্চাত্য সংগীত। চাৰুকলা, চিত্ৰকলা, তৰ্ক কৰাৰ কৌশল, দবা খেল, AI, সাঁতোৰৰো প্ৰশিক্ষণ দিয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলক। সন্তানক মোবাইল ফোনৰ পৰা দূৰত ৰাখিবলৈ এনেধৰণৰ সৃষ্টিশীল কামত ব্যস্ত ৰখাৰ আহ্বান স্কুল কৰ্তৃপক্ষৰ। নমস্কাৰ। আমাৰ স্কুলখন আপোনালোকে যেনেকৈ চবেই জানে, পঢ়া শুনাটো আছে, এট দ্য ছেইম টাইম হলিষ্টিক গ্ৰথ এটাৰ ওপৰত আমি খুব ইম্পেটাছ দিওঁ। ল'ৰা ছোৱালীহঁতে আজিকালি যুগৰ ল'ৰা ছোৱালীহঁত যেনে বহুত কমপ্লেইন পাই থাকোঁ, মোবাইল কিবা এইবিলাক আইপেড এইবিলাক লৈ পেলাই ব্যস্ত হৈ থাকে। আমি বিচাৰোঁ যে সিহঁতি নেচাৰেলি সিহঁতি গ্ৰ' কৰক, নানান ৰকমৰ এক্টিভিটিজ, ভাল ভাল বস্তু শিকক। সেইকাৰণে আপোনালোকে দেখিলেতো চাৰিওফালে কেণ্ডেল মেকিং, এইটো ইজ দেট চ' মেনি থিংছ আৰ বিং টক। এই বস্তুবিলাক সিহঁতি গ্ৰীষ্মৰ বন্ধত নট অনলি লাৰ্ণিং হিয়াৰ, সিহঁতি ঘৰতো কৰিব, তাহাঁতৰ টাস্ক দিয়া হ'ব, সেই টাস্কবিলাক সিহঁতি এনজয় কৰিব। আৰু দিছ ইটছেল্ফ আমি ভাবোঁ যে টেক্সট বুক বা ক্লাছৰুমৰ ভিতৰৰ পঢ়োৱাখিনিয়ে ইজ নট লিমিটেড টু ইজ নট এডুকেশ্যন, তাৰ বাহিৰতো বহুত আছে। সেই বস্তুটোৱে আমি আচলতে আমাৰ ল'ৰা ছোৱালীহঁতক দিব খোজোঁ, which is why we have this summer camp. কিবা আহ্বান থাকিব নেকি ছাত্ৰ-ছাত্ৰীক? নিশ্চয় থাকিব, কাৰণ ক্ৰিয়েটিভিটি এনেকুৱা এটা বস্তু, ক্ৰিয়েটিভিটি আজিকালি দিনত কি হৈছে সীমাবদ্ধ হৈ গৈছে টু দ্য মোবাইল। তাহাঁতৰ প্ৰত্যেকজন ল'ৰা ছোৱালীৰ ভিতৰতে কিবা নহ'লে কিবা এটা কোৱালিটি থাকে। সেই কোৱালিটিটো যাতে এক্সপ্লইট কৰিব পাৰে সিহঁতি, কৰি পেলাই সিহঁতি যাতে নিজে নিজক চিনি পায়, সিহঁতি পৃথিৱীক কিবা সিহঁতি যাতে কণ্ট্ৰিবিউট কৰিব পাৰে কিবা। সিহঁতি নেচাৰৰ লগত যেনে ফটোগ্ৰাফী হবিতে আমাৰ বাচ্চাকেইটাক মই দেখিছোঁ ঘূৰি ঘূৰি নেচাৰৰ লগত দে আৰ গেটিং ইণ্টাৰলিংক উইথ নেচাৰ। গতিকে এইটোৱে এটা বহুত ডাঙৰ এটা মেছেজ, দিছ মানে নেচাৰেল গ্ৰথ হওক, ল'ৰা ছোৱালীকেইটা হেৰিৰ পৰা ওলাই আহক, এটা যিটো এটা অদ্ভুত এটা জগতত সোমাই গৈছে সেইটোৰ পৰা ওলাই অহাটো আমি বিচাৰোঁ। সেইকাৰণে আমি ইমান ধুনীয়াকৈ পাতিছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।